ৰাজ্য চৰকাৰে অসমৰ কোনো লোককেই নিদিয়ে মাৰণাস্ত্ৰ। আত্মৰক্ষাৰ অস্ত্ৰ বিচাৰি চৰকাৰী পোৰ্টেলত আবেদনহে কৰিব পাৰিব। চৰকাৰে অস্ত্ৰ ক্ৰয় কৰি দিব বুলি ৰাজ্যৰ একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত বাতৰি নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, একোজন ব্যক্তিয়ে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ পাবৰ বাবে কিদৰে অতিক্ৰম কৰিব লাগিব কেইবাটাও জটিল প্ৰক্ৰিয়া। এটা কথা আমি নিশ্চিতভাৱে অনুভৱ কৰিব লাগিব যে গভৰ্ণমেণ্টে কাকো আৰ্মছ নিদিয়ে। বহুত ক্ষেত্ৰত মই সংবাদ মাধ্যমত বাতৰি দেখিছোঁ যে গভৰ্ণমেণ্টে আগ্নেয়াস্ত্ৰ প্ৰদান কৰিব। গভৰ্ণমেণ্টে কাকো আগ্নেয়াস্ত্ৰ প্ৰদান নকৰে, গভৰ্ণমেণ্টে অনুজ্ঞাপত্ৰ দিব। আগ্নেয়াস্ত্ৰ কিনাৰ দায়িত্ব নাগৰিকজনৰ। বাতৰি কাকতত ওলাব লাগিছিল যে চৰকাৰে আৰ্মছ লাইচেন্স দিব, কিন্তু মই যোৱা দুমাহত বহুত বাতৰি কাকতত দেখিছোঁ যে গভৰ্ণমেণ্টে আৰ্মছ দিব। গভৰ্ণমেণ্টে কাকো আৰ্মছ দিব নোৱাৰে বা আৰ্মছ দিয়াৰ নিয়ম নাই। আমি আৰ্মছ লাইচেন্স দিম আৰু আৰ্মছ লাইচেন্স দিয়াৰ আগতে ব্যক্তিজনে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে নিজক প্ৰমাণ কৰিব লাগিব যে তেওঁ আগ্নেয়াস্ত্ৰ বা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ ল'বলৈ তেওঁ যোগ্য। কিন্তু কাক কাক দিয়া হ'ব আত্মৰক্ষাৰ আগ্নেয়াস্ত্ৰ? কোনে কোনে পাব, কোনে কোনে নাপাব? ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ পূৰ্বে কি কি পৰীক্ষা কৰিব চৰকাৰে? পোৰ্টেল মুকলি কৰি সকলো বুজাই দিলে মুখ্যমন্ত্ৰীয়ে। আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব, কোনো ক্ৰিমিনেল এণ্টিচিডেণ্ট থাকিব নালাগিব, অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব। এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হ'লেহে তেওঁক আমি আৰ্মছ লাইচেন্স নিদিওঁ। গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইচেন্স পাবৰ বাবে যোগ্য নহয়। যদি মানুহজন মানসিকভাৱে সন্তুলিত নহয় তেতিয়াও তেওঁ আৰ্মছ লাইচেন্স পাব যোগ্য নহয়। তৃতীয়তে, আৰ্মছ লাইচেন্স লোৱাৰ আগতে মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছোঁ। আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক, ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক। গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইচেন্স ল'ব পৰা যায়। আৰ্মছ ট্ৰেইনিং লাগিব। দ্বিতীয়তে, মেণ্টেলি হি হেজ টু বি বেলেঞ্চ। তৃতীয়তে, তেওঁ প্ৰমাণ কৰিব লাগিব মই কিয় ভালনাৰেবল। এনেকুৱা নহয় যে মই আহিলোঁ, মই অমুক কমিউনিটিৰ, গতিকে মোক দিয়ক, তেনেকুৱা নহয়। তেওঁ প্ৰমাণ কৰিব লাগিব যে মই এটা স্পৰ্শকাতৰ অঞ্চলত বাস কৰোঁ, মই এটা ভালনাৰেবল অঞ্চলত বাস কৰোঁ। এজন ব্যক্তিক কিয় প্ৰয়োজন হ'ব আত্মৰক্ষাৰ আগ্নেয়াস্ত্ৰৰ? কোন কোন অঞ্চলৰ বাসিন্দাই পাব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ? আমি প্ৰথম চাম যে মানুহজনক কিয় আগ্নেয়াস্ত্ৰ লাগে। কিয় লাগে? মই ভাৰত বাংলাদেশ সীমান্তত থাকোঁ, বা মই ইণ্টাৰষ্টেট বাউণ্ডেৰীত থাকোঁ, বা মই এনে এটা ভালনাৰেবল এৰিয়াত থাকোঁ য'ত নেকি মোৰ কমিউনিটিটোৰ সংখ্যা একেবাৰেই কম। যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহ'লে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে। আমি তাক দিম যিসকলে আমাক প্ৰমাণ কৰিব পাৰে যে মোৰ অঞ্চলটো ইমানেই স্পৰ্শকাতৰ য'ত মোক পুলিচ অহাৰ আগলৈকে মোক নিজৰ এটা ডিফেন্স মেকানিজিমৰ প্ৰয়োজন আছে। এই গোটেই বিষয়টোক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে। দিছ ইজ এ এষ্টাব্লিছ গভৰ্নেন্স পেটাৰ্ণ। ভাৰতৰ সকলো ৰাজ্যতে আৰ্মছ লাইচেন্স দিয়া হয়। ইমান দিনে আৰ্মছ লাইচেন্স ধনী মানুহ, ব্যৱসায়ী মানুহ তেওঁলোকৰ হাতত আছিলে। বৰঞ্চ তেনেকুৱা মানুহক দিয়াৰ কাৰণে কেতিয়াবা আমি দেখিছিলোঁ যে আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ লিকাৰ কেতিয়াবা মিছ ইউজো হৈছিলে। বৰঞ্চ আমাৰ চৰকাৰে ভালনাৰেবল মানুহক নিদি ভালনাৰেবল প্লেচত থকা মানুহক দিছে। গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰত কিয় চৰকাৰে দিব বিচৰা নাই আত্মৰক্ষা অস্ত্ৰৰ অনুজ্ঞাপত্ৰ?
কাৰণ চৰকাৰে সেইসকল বাসিন্দাকহে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব বিচাৰিছে য'ত 2-3 মিনিটৰ ভিতৰত আৰক্ষী উপস্থিত হ'ব নোৱাৰে। গুৱাহাটীত, যোৰহাটত, ডিব্ৰুগড়ত, শিলচৰত য'ত পুলিচে উইদিন 2 মিনিটছ আহিব পাৰে, তাতো আমি আৰ্মছ লাইচেন্স দিব খোজা নাই। কিন্তু ক'ত দিব খুজিছোঁ, য'ত নেকি পুলিচে 2 ঘণ্টাৰ আগতে আহিব নোৱাৰে। আহিলেও যি থানাৰ মানুহ আহিব, সেই থানা 95% এটা যিটো চাৰ্জড ক্ৰাউড, উত্তেজিত জনতাক বা উত্তেজিত এটা ছেকশ্যনক কণ্ট্ৰল কৰিবৰ কাৰণে সক্ষম নহয় আনটিল এণ্ড আনলেছ ৰিইনফৰ্চমেণ্ট কামছ। গতিকে মই ভাবোঁ যে ই এটা জনসাধাৰণৰ বাবে আগবঢ়াই দিয়া আঁচনি। দিছ ইজ এ ৰিলিজিয়াছ নিউট্ৰেল স্কিম। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে ক'লে মাৰণাস্ত্ৰৰ বাবে সেইসকল লোকেহে আবেদন কৰিব পাৰিব যিসকল লোকৰ 3টা প্ৰজন্ম অসমত আছে। পৰ্টেল মুকলি কৰি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে কিয় আৰু কোনে পাব আত্মৰক্ষাৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ। কেমেৰা পাৰ্চন নৱ মুক্তিয়াৰৰ সৈতে পংকজ শৰ্মা, নিউজ লাইভ, গুৱাহাটী।